চাওগাজী কোকৰাঝাৰ জিলাৰ দুৰামাৰী কোকৰাঝাৰ জিলা জাউলিয়াপাৰা মাজাবাৰী আদি অঞ্চলত কোকৰাঝাৰ চক্ৰবিষয়া কাৰ্যালয়ৰ লাটমণ্ডল প্ৰদীপ বসুমতাৰীয়ে গৈ সেই অঞ্চলৰ লোকসকল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিত বসবাস কৰি থকাৰ কথা কৈ সেইসকল লোকক উচ্ছেদ কৰাৰ যি ভয় ভাবুকি প্ৰদান কৰিছে সেই সকল ব্যক্তিক সেই পৰিয়ালসমূহ সেই অঞ্চলত ঘৰবাৰী সজাত যে বাধা প্ৰদান কৰিছে সেইখিনি কথা সেই অঞ্চলৰ ৰাইজে আমাক এবিএমচক অৱগত কৰাইছে। আমি এই ক্ষেত্ৰত কোকৰাঝাৰ জিলা উপায়ুক্ত ডাঙৰীয়াক এবিএমচক যোগাযোগ কৰিছোঁ, কিন্তু উপায়ুক্ত ডাঙৰীয়াই এই ক্ষেত্ৰত সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰিছে। কোকৰাঝাৰ চক্ৰবিষয়াক অৱগত কৰাইছোঁ, চক্ৰবিষয়াই এই ক্ষেত্ৰত আমাক অজ্ঞতা প্ৰকাশ কৰিছে। আচলতে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ এবিএমচে কোকৰাঝাৰ উপায়ুক্ত মহোদয়ৰ ওচৰত, বিটিচি প্ৰশাসকৰ ওচৰত, আচলতে আপোনালোকৰ অনুমতি অবিহনে কেনেকৈ এজন লাটমণ্ডল পৰ্যায়ৰ বিষয়াই গৈ সৰ্বসাধাৰণ ৰাইজক এনেকৈ ভূমিৰ পৰা উচ্ছেদ কৰিব বুলি ভয় ভাবুকি প্ৰদান কৰিব পাৰিছে। আজি আপোনালোক সকলোৱে জানে যে বিটিচি যেতিয়া একৰ্ড হৈছিলে, বিটিচি চুক্তি স্বাক্ষৰ হৈছিলে, তাত লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট চেপ্টাৰ 10 অৰ্থাৎ যিটো চেপ্টাৰ মতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইমপ্লিমেণ্ট কৰা হৈছিল আমাৰ অসমত ভাৰতবৰ্ষত, সেই সময়ত আচলতে যিখিনি পৰিয়াল তাত আজি বসবাস কৰিছে সেই পৰিয়ালসমূহ সেই লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট চেপ্টাৰ 10 অনুসৰি যি ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইমপ্লিমেণ্টেশ্যন কৰা হৈছিল তাৰ বহুত আগৰে পৰা সেই পৰিয়ালসমূহ তাত বসবাস কৰি আছে। আমি বাৰে বাৰে এবিএমচি বিটিচি অঞ্চলত জনসাধাৰণৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ কাৰণে দাবী উত্থাপন কৰি আহিছোঁ, ভূমি পট্টাৰ দাবীত আন্দোলন কৰি আহিছোঁ, কিন্তু ষড়যন্ত্ৰমূলকভাৱে চৰকাৰে যে আজি ইমান বছৰ যুগ যুগ ধৰি ইয়াত বসবাস কৰি থকা বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ ভূমিৰ অধিকাৰ পৰা বঞ্চিত কৰি ৰাখিলে, আৰু এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ যে চৰকাৰে ৰাজনৈতিকভাৱে এই অঞ্চলৰ জনসাধাৰণক উচ্ছেদ কৰিম বুলি ভয় ভাবুকি প্ৰদান কৰিব বিচাৰিছে, এই অঞ্চলৰ জনসাধাৰণক উচ্ছেদ কৰিব বিচাৰিছে। আচলতে এইবিলাক কথা মানি লোৱা নহ'ব। বিটিচি অঞ্চলৰ ভূমি সমস্যাসমূহ সমাধান নকৰাকৈ এই অঞ্চলত যিখিনি ইণ্টাৰনেলি ডিছপ্লেচ পিপুল আছে এই মানুহখিনি ভূমি পট্টা প্ৰদান নকৰাকৈ আৰু যিকোনো ক্ষেত্ৰত যদি উচ্ছেদ কৰাৰ কিবা ষড়যন্ত্ৰ চৰকাৰে লয়, তেনেহ'লে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে এবিএমচিয়ে বিগত দিনত গ্ৰহণ কৰি অহা প্ৰতিবাদৰ দৰে এই বিলও কিন্তু প্ৰতিবাদ হ'ব, আৰু এই গণপ্ৰতিবাদৰ ৰূপ ভয়ংকৰ হ'ব, আৰু এই প্ৰতিবাদৰ ফলত কিন্তু গোটেই বিটিচি স্তব্ধ হৈ পৰিব। সমগ্ৰ অসম জুৰি এবিএমচিয়ে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিম।